এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে মৰিগাঁৱত এই বছৰৰ প্ৰথমখন ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। তো অসম চৰকাৰে মৰিগাঁৱৰ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মহিলা উদ্যমিতা আঁচনি, আত্মনিৰ্ভৰ অসম আদিৰ দৰে গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন জনাইছে অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000 কোটি টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এছএইচজি গোটৰ লগত জড়িত হৈ থকা মহিলাসকলে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, তেন্তে অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অহা এপ্ৰিল মাহত লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই যদি 10,000 কোটি টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, তেন্তে সেই সদস্যগৰাকীক আপোনালোকে জনাই দিব যে অহা এপ্ৰিল মাহতহে লাভ কৰিব প্ৰথম কিস্তি 10,000 কোটি টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো 1 কোটি দুখীয়াসকলক নতুনকৈ চৰকাৰী ঘৰ প্ৰদানৰ বাবে এইখন আঁচনিৰ আবেদন ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। তাৰ পিছত লিখা আছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব, নিজৰ আপোন ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব। তেতিয়া বিচাৰিলে আপোনালোকে নিজেই কৰিব পাৰিব চৰকাৰী ঘৰৰ আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিত আবেদন কৰে, তেন্তে আপোনালোকৰ নিজৰ অঞ্চলৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। তাতে আপোনালোকে এইখন আঁচনিৰ চৰকাৰী ঘৰৰ কাৰণে কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।